মোৰ অফিচত মোৰ লগত ঘটা ঘটনাৰ এটা কথা আছিল। কাৰ্যালয়ৰ পদোন্নতি ছোৱালী এজনী প্ৰমোচনত ঘটা কথাবোৰ মানুহে কয় যে এজন ব্যক্তিয়ে সকলোৰে লগত বন্ধুত্ব কৰিব লাগে আৰু কাকো শত্ৰু কৰি লোৱাৰ উচিত নহয়। কাৰো লগত শত্ৰুতা নাথাকে। কেতিয়াবা মানুহ তোমাক ঈৰ্ষা কৰিও আপোনাৰ শত্ৰু হৈ পৰে। মোৰ লগতো একেই কথা। কোনো কাৰণ নোহোৱাকৈয়ে মানুহ মোৰ শত্ৰু হৈ পৰিল আৰু মোৰ নাম দিয়া হৈছে আৰু মোৰ বয়স ২০ বছৰ। নতুন অফিচত যোগদান কৰিছিলোঁ। মোৰ বছ ৩০ বছৰীয়া আৰু বিয়া হৈ গৈছে। তেওঁ এটা ডাঙৰ এডভাৰ্টাইজিং কোম্পানী আছে। এই অফিচটো নতুন আৰু মোৰ বাহিৰেও ৬০-৭০ জনীয়া কৰ্মচাৰী আছে। ইংৰাজী ভাষাৰ ওপৰত মোৰ বৰ ভাল আছিল। ইয়াৰ বাবে মই উপস্থাপন আৰু অন্যান্য কামত কোনো সমস্যাৰ সন্মুখীন নহলোঁ। বছৰ নিজাকৈ ব্যক্তিগত কেবিন আছিল। তেওঁৱে মোৰ সাক্ষাৎকাৰো লৈছিল। মোক অফিচত মোৰ ভূমিকা লোৱাৰ দায়িত্ব দিয়া হৈছিল। আমাৰ বছজন বৰ ভাল আছিল আৰু শ্ৰমিকসকলক সন্মান কৰিছিল। কেইদিনমানৰ ভিতৰতে তেওঁ মোৰ কামত আপ্লুত হৈ মোক নতুন দায়িত্ব দিবলৈ আৰম্ভ কৰিলে। মইও সেইবোৰক প্ৰত্যাহ্বান হিচাপে লৈ ভাল পৰিদৰ্শন কৰিলোঁ। আগতে কোৱাৰ দৰে কাম ভালদৰে কৰিলেও মানুহ আপোনাৰ শত্ৰু হৈ পৰে। মানুহৰ ঈৰ্ষা হ'বলৈ আৰম্ভ কৰে। যদি তেওঁলোকে আপোনাৰ লগত মিলাব নোৱাৰে, তেন্তে তেওঁলোকে আপোনাৰ বিষয়ে বেয়াকৈ কথা কৈ আপোনাক অসুবিধা দিবলৈ চেষ্টা কৰে। প্ৰতিটো অফিচতে এনেকুৱা মানুহ পোৱা যায়। অফিচত যোগদান কৰাৰ সময়ত দৰমহাৰ বিষয়ে আলোচনা হৈছিল। তেতিয়া বছে ক'লে যে যদি আপোনাৰ কাম ভাল লাগে তেন্তে ৬ মাহৰ পিছত আপোনাৰ দৰমহা বৃদ্ধি হ'ব। বছজন মোৰ কামত আপ্লুত হৈছিল আৰু আলোচনা কৰাৰ মতে মোৰ দৰমহা বৃদ্ধি হ'ল। এতিয়া এই বিষয়টো আমাৰ অফিচৰ একাউণ্টেণ্টৰ জৰিয়তে সকলো অফিচৰ কৰ্মচাৰীৰ কাণত পৰিল। ইতিমধ্যে তাই অফিচৰ বহু মানুহক বিৰক্ত কৰি আছিল। মোৰ আগমনে তেওঁৰ ভাবমূৰ্তিত পাৰ্থক্য আনিছিল। কিন্তু ইয়াত মোৰ কি দোষ আছিল? মই কেৱল মোৰ কাম কৰি আছিলোঁ। বছৰ লগত বহুত প্ৰপ'জেলন দিছিলোঁ। ইয়াৰ বাবে বছ অফিচত বহু সময় কাম কৰিবলগীয়া হ'ল। মোৰ দৰমহা বাঢ়ি অহাৰ লগে লগে বহুতে নিজৰ কাম সঠিকভাৱে কৰিব পৰা নাই। মোৰ সামৰ্থ্যৰ কথা বেয়াকৈ ক'বলৈ ধৰিলে আৰু মোক অপমান কৰিবলৈ চেষ্টা কৰিলে। ঘৰত ভনীয়েক থকা কিন্তু তথাপিও আনৰ ওপৰত বোকা নিক্ষেপ কৰা এনে মানুহ আছে। মোৰ নামটো যেন মোৰ বছৰ নামটোৰ লগত জড়িত হৈ আছিল আৰু দৰমহা বৃদ্ধিৰ কথাও ইয়াৰ লগত জড়িত আছিল। মিছা কথা আৰু এনেধৰণৰ কথাত সকলোৰে আগ্ৰহ। মোৰ অফিচৰ বন্ধুৱে মোক এই কথা ক'লে। সেই সময়ত মই বুজিলোঁ যে মানুহে নিজৰ অভাৱ লুকুৱাবলৈ যিকোনো পৰিসৰলৈকে যাব পাৰে। এতিয়াৰ পৰা যেতিয়াই বছৰ কেবিনৰ পৰা ওলাই আহিছিলোঁ, তেতিয়াই বাহিৰৰ মানুহবোৰৰ মুখৰ হাঁহিবোৰে মোক সকলো কথাই কৈছিল। লাহে লাহে সেই মানুহবোৰ সফল হ'বলৈ ধৰিলে। এইবোৰ কথাই মোক আপ্লুত কৰিবলৈ ধৰিলে আৰু ইয়াৰ প্ৰভাৱ মোৰ কামত সহায় হ'বলৈ ধৰিলে। মোৰ বছেও মোৰ মুখ আৰু কথাৰ পৰা গম পালে যে মোৰ সকলো কাম স্বাভাৱিক নহয়।
মই ভাবিছিলোঁ যে এই অফিচ এৰি এই মানুহবোৰৰ মুখ আৰু কেতিয়াও দেখা নাপাওঁ। প্ৰায় 20 দিনৰ পিছত মই মোৰ অফিচ এৰি যোৱাৰ সিদ্ধান্ত ল'লোঁ। পদত্যাগ চিঠি টাইপ কৰি বছৰ কেবিনলৈ গ'লোঁ। মই মোৰ বছক পদত্যাগ পত্ৰ দি চাকৰি এৰি যাম বুলি ক'লোঁ। বছজনে যেন থতমত খালে। কিয়, কি হ'ল আৰু ক'ৰবাত চাকৰি পালে নেকি বুলি সুধিলে। মই ক'লোঁ, কেইদিনমান ঘৰতে থাকিম। এই কথা শুনি বছে অদ্ভুত অনুভৱ কৰি ক'লে, যোৱা কেইদিনমানৰ পৰা মই পৰ্যবেক্ষণ কৰি আছোঁ যে আপোনাৰ কামত প্ৰভাৱ বেছি পৰিছে। কি হ'ল ক'ব পাৰিবানে? মই একো হোৱা নাই, ছাৰ। বছ অলপ সময় মনে মনে থাকি তাৰ পিছত উঠি আহি মোৰ ওচৰলৈ আহিল। আৰু যিয়েই নহওক, আপোনাৰ ব্যক্তিগত জীৱনটো যদি কিবা সমস্যা আছে তেন্তে ইচ্ছা কৰিলে ক'ব পাৰে। আপুনি এতিয়াও সৰু। জীৱনত বহু কথা আছে যিবোৰ কাৰোবাক ক'লে সমাধান হয়। তেওঁ ক'লে, যদি মোক বছ বুলি নাভাবি মোক আপোনাৰ ডাঙৰ ভাইটি বুলি গণ্য কৰি কওক। এই কথা কওঁতে মোৰ চকুলো ওলাই আহিল। অফিচত চলি থকা কথাবোৰ কথা ক'লোঁ। তেওঁ সকলো কথা শুনাৰ পিছত, গতিকে আপুনি পলাই যাব বিচাৰে। এইটো মিছাৰ বাবে। বছে ক'লে, কোনে চাই তোমাক কোনে তেনেকুৱা হাঁহি মাৰে? মোক এতিয়াই কোৱা। যিকোনো ধৰণৰ অৱনতি আমাৰ অফিচত মানি লোৱা নহয়। মোক কওক। মই এই কথা ক'লোঁ। কোনেও মোক পোনপটীয়াকৈ কোৱা নাছিল। বেলেগ অফিচলৈ গ'ল, কিন্তু ইমান নিশ্চিতভাৱে ক'ব পাৰোঁ যে আপুনি য'তেই কাম কৰে তাতো এনেকুৱা মানুহ থাকিব। আপুনি সকলোতেই এনেকুৱা মানুহ বিচাৰি পাব। এনেকুৱাই হয়। প্ৰথমে মানুহে আপোনাৰ সন্মান কৰিবলৈ চেষ্টা কৰে আৰু তাৰ পিছত যেতিয়াই কৰিব নোৱাৰে তেতিয়াই বেয়া হৈ যায়। তথাপিও আপুনি গুৰুত্ব নিদি নিজৰ কাম কৰি থাকে, তেন্তে তেওঁলোকে হাৰ মানি মৌন হৈ পৰে। যদি আপুনি এতিয়াও চাকৰি এৰিব বিচাৰে তেন্তে আপুনিও তেওঁলোকক এনে কৰিব পাৰে। কিন্তু যেতিয়ালৈকে আপুনি দুৰ্বল হৈ থাকিব আৰু পলাই যাব, তেতিয়ালৈকে মানুহে আপোনাক খেদি খেদি থাকিব। তেওঁৰ এই কথাই মোক নতুন শক্তি দিলে আৰু মই মোৰ সিদ্ধান্ত সলনি কৰিলোঁ। মই এতিয়াও একেটা অফিচতে আছোঁ যদিও বহু মানুহক এৰি যাব লগা হৈছিল। সেইদিনাৰ পিছত বছ কঠোৰ হৈ পৰিল। কাৰণ এই ধৰণৰ আজে-বাজে কথাই প্ৰতিজন ভাল মানুহৰ বাবে পাৰ্থক্য আনিব। গতিকে হয়তো এইটোৱেই আছিল তেওঁলোকৰ সকলোকে মুখ বন্ধ কৰি পাঠ শিকাবলৈ কোৱা ধৰণ। এই সকলোবোৰ কথাৰ পৰা মই বহুত শিকিলোঁ যে বেয়া মানুহ থাকিলেও মোৰ বছৰ দৰে ভাল মানুহো আছে। যদি আপুনি ভাল, তেন্তে ভগৱানে নিশ্চিতভাৱে আপোনাক সমৰ্থন কৰিবলৈ কাৰোবাক পঠায়। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু-বান্ধৱীসকল।